শ্ৰী বিষ্ণুৰ চতুৰ্থ অৱতাৰ নৰসিংহৰ হাতত হিৰণ্যকশিপুৰ নিধন হোৱাৰ পিছত দৈত্যগণে শিশু প্ৰহ্লাদক ৰাজপাটত বহুৱাইছিল। এইদৰে এসময়ত প্ৰহ্লাদৰ পুত্ৰ বিৰোচন ডাঙৰ হ'ল। তাৰ পিছতে বিৰোচনক ৰাজপাটত বহুৱাই প্ৰহ্লাদে সংসাৰৰ সকলো চিন্তা বাদ দি এক মনে শ্ৰীহৰিৰ ভক্তি সাধন কৰিবলৈ মনোনিৱেশ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো শ্ৰী বিষ্ণুৰ অৱতাৰ বামন অৱতাৰৰ কাহিনী। প্ৰহ্লাদৰ পুত্ৰ বিৰোচন দৈত্যসকলৰ এজন বীৰ ৰজা আছিল। লগতে তেওঁ মুক্তহস্তে সকলোকে দান দক্ষিণাও কৰিছিল। কিন্তু দাতা বুলি তেওঁৰ বৰ অহংকাৰ আছিল। সেয়েহে এদিনাখন দেৱতাসকলে দান লোৱাৰ চলেৰে ছদ্মবেশেৰে আহি তেওঁৰ আয়ুস ভিক্ষা কৰি ল'লে। বিৰোচনেও পিছে উপায়হীন হৈ কি কৰিব কি নকৰিব বুলি ভাবি তেওঁ দেৱগণক আয়ুস দান কৰি দেহত্যাগ কৰাৰ পিছত দৈত্যসকলৰ ৰজা হ'ল তেওঁৰে পুত্ৰ বলি। ৰজা বলি ধাৰ্মিক আছিল যদিও স্বভাৱত পিছে অসুৰৰ দৰে আছিল। সেয়েহে তেওঁ দেৱতাসকলৰ লগত প্ৰায় যুদ্ধত লিপ্ত হৈছিল, যাৰ ফলত এদিনাখন দেৱতাসকলৰ লগত বলিৰ ঘোৰ যুদ্ধ লাগিল আৰু সেই যুদ্ধত বলি পৰাজিত হোৱাই নহয়, তেওঁ বৰ বেয়াকৈ আহতও হৈছিল। পিছে ভৃগু বংশীয় ব্ৰাহ্মণসকল আছিল বৰ ধৰ্মপৰায়ণ আৰু তপস্বী। তেওঁলোকে তপ জপ কৰি বলিক সুস্থ কৰি তুলিলে। তাৰ পিছত বলি সুস্থ হৈ উঠাৰ পিছত সেইসকল ব্ৰাহ্মণে তেওঁক বিশ্বজিৎ যজ্ঞ কৰিবলৈ দিহা দিছিল। সেই যজ্ঞ কৰাৰ পিছত দৈত্যৰাজৰ শক্তি দুগুণ বাঢ়িল। এইদৰে জগত জয় কৰিব পৰা শক্তিৰে তেওঁ বলীয়ান হৈ উঠিল। সেয়েহে তেওঁৰ দেৱগণৰ লগত বিৰোধ বাঢ়ি যাবলৈ ধৰিলে। শেষত বলিয়ে পুনৰ স্বৰ্গৰাজ্য আক্ৰমণ কৰিলে। তাকে দেখি দেৱগুৰু বৃহস্পতিয়ে দেৱতাসকলক ক'লে যে দেখিলাই নহয়, ভৃগু বংশীয় ব্ৰাহ্মণসকলৰ সহায়ত বৰ্তমান ৰজা বলি বৰ শক্তিশালী হৈ উঠিছে। গতিকে এতিয়া তেওঁ অপৰাজেয়, তোমালোকে তেওঁক পৰাস্ত কৰিব নোৱাৰিবা। সেয়েহে দৈত্যৰাজ বলিৰ লগত এতিয়া যুদ্ধ কৰা কথাৰ চিন্তা বাদ দি স্বৰ্গৰাজ্য এৰি গৈ কোনোবা গোপন স্থানত আত্মৰক্ষা কৰি থাকাগৈ। কাৰণ দিন কাৰো সদায় সমানে নাযায়। এদিন নহয় এদিন অসুৰ শক্তি বিনাশ হ'বই। তেতিয়া পুনৰ তোমালোকেই স্বৰ্গৰাজ্যৰ অধিকাৰী হ'বা। এইদৰে গুৰু বৃহস্পতিয়ে দেৱতাসকলক পৰামৰ্শ দিলে। তাৰ পিছত দেৱতাসকলেও স্বৰ্গৰাজ্য পৰিত্যাগ কৰি আন ঠাইলৈ গুচি গ'ল। এইদৰে দেৱতাসকলে স্বৰ্গৰাজ্য পৰিত্যাগ কৰাৰ লগে লগে সেই স্বৰ্গৰাজ্যৰ ৰজা হৈ পৰিল দৈত্যৰাজ বলি। শেষত ব্ৰাহ্মণসকলৰ দিহামতে বলিয়ে 100 বাৰ অশ্বমেধ যজ্ঞ কৰি ইন্দ্ৰৰ সমপৰ্যায়ৰ হৈ উঠিল। দৈত্যৰাজে ধৰ্ম ৰক্ষা, বংশৰ গৌৰৱ ৰক্ষা আৰু নিজৰ গৌৰৱো ৰক্ষাৰ কাৰণে মুক্তহস্তে ব্ৰাহ্মণ আৰু দৰিদ্ৰ লোকক দান দিবলৈ ধৰিলে। এনেদৰে দান দিওঁতে দিওঁতে তেওঁৰ ইচ্ছা ক্ৰমাৎ বাঢ়ি যাবলৈ ধৰিলে। অৱশেষত তেওঁ সমগ্ৰ ৰাজ্যতে ঘোষণা কৰি দিলে যে যাৰে যি মন যায় তেওঁৰ ওচৰলৈ আহি বিচাৰিলেই পাব। এইদৰে চাৰিওফালে বলিৰ যশস্যা বিয়পি পৰিল। দৈত্যৰাজৰ ঘোষণা শুনি অসুৰবিলাক গৌৰৱান্বিত হৈ উঠিল আৰু অহংকাৰী হৈ উঠিল। বন্ধু বান্ধৱীসকল, কোৱাই হয় নহয় যে মানুহৰ অহংকাৰেই হৈছে পতনৰ মূল কাৰণ। কাৰণ অহংকাৰীৰ সুদিন ক্ষণস্থায়ী। অৱশেষত দৈত্যৰাজ বলিৰো সেই একে দশা হ'ল। কাৰণ তেওঁ ধাৰ্মিক আৰু জ্ঞানী বুলি দিনে দিনে মনত অহংকাৰ বৃদ্ধি পাবলৈ ধৰিলে। তেওঁ যি মন যায় তাকে কৰি প্ৰকৃত ধৰ্মপথৰ পৰা আঁতৰি আহিল। তেওঁ প্ৰজাসকলেও স্বইচ্ছাৰে সকলোৰে ওপৰত অত্যাচাৰ চলাই ফুৰিবলৈ ধৰিলে।
বলিয়ে একো নেদেখাৰ ভাও ধৰি নিৰ্বাক হৈ থাকি তেওঁলোকৰ উৎপাত দেখি একো ব্যৱস্থাও নল'লে। বলিয়ে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ধাৰ্মিকৰ ভূমিকাত অৱতীৰ্ণ হৈ থাকিল যদিও ভগৱান তেওঁৰ দৰে অন্ধ নাছিল। বলিৰ তেজত প্ৰহ্লাদৰ ৰক্ত আছিল বাবে তেওঁৰ ধৰ্মৰ প্ৰতি মন আছিল ঠিকেই, কিন্তু তেওঁৰ অহংকাৰে সেই সকলো গুণকে তল পেলাই দিছিল। তেওঁৰ প্ৰজাসকল কেৱল মাথো ভোগ আৰু কুকাৰ্যত লিপ্ত হৈ আছিল। আনফালে দেৱতাসকলৰ পিতৃ আছিল কাশ্যপ আৰু মাতা আছিল অদিতি। দৈত্যৰাজৰ ভয়ত আৰু ব্ৰহ্মাৰ দিহামতে দেৱগণে স্বৰ্গৰাজ্য এৰি ছদ্মবেশেৰে ঘূৰি ফুৰিবলগীয়া হোৱাত অদিতিয়ে মনৰ কষ্টতে দিন কটাবলগীয়া হৈছিল। এইফালে আকৌ দেৱগণৰ পিতৃ ঋষি কাশ্যপে তপস্যাত মগ্ন হৈ আছিল। তেওঁৰ সতী সন্ততিৰ দুখ দুৰ্দশা তেওঁ দেখা পোৱা নাছিল। এইফালে আকৌ অদিতিয়ে দিনে ৰাতিয়ে সন্তানসকলৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আছিল। অদিতিৰ মানসিক কষ্ট দেখি ঋষি কাশ্যপে তেওঁক নানান ধৰণৰ ব্ৰত কৰিবলৈ দিহা দিছিল। সেয়েহে স্বামীয়ে দিয়া দিহামতে অদিতিয়ে সকলোবোৰ ব্ৰত পূজা অৰ্চনা কৰি আছিল। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ শ্ৰীহৰি নাৰায়ণ আহি তেওঁৰ সন্মুখত উপস্থিত হৈ কি বৰ লাগে তেওঁক সুধিছিল। অদিতিয়েও তেতিয়া কৰজোৰে প্ৰণাম কৰি ক'লে যে হে প্ৰভু, আপুনি অন্তৰ্যামী ভগৱান, আপুনি সকলো কথাই জানে। মই সন্তানসকলৰ দুখ আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ। অনুগ্ৰহ কৰি আপুনি তাৰ বিহিত ব্যৱস্থা এটা দিয়ক। দেৱমাতা অদিতিৰ কথা শুনি নাৰায়ণে ক'লে যে সকলো ঠিক হৈ যাব, তুমি মাত্ৰ নিৰাশ নহৈ ধৈৰ্য ধৰি অপেক্ষা কৰিব লাগিব। কাৰণ অসুৰসকলৰ যেতিয়ালৈকে শক্তি ক্ষয় নহয় তেতিয়ালৈকে সিহঁতক বিনাশ কৰাটো সম্ভৱ নহয়। গতিকে হে দেৱী অদিতি, যোগ ধৰ্ম স্থাপনৰ কাৰণে তোমাৰ গৰ্ভতেই মই জন্মগ্ৰহণ কৰিম। তাৰ পিছত অসুৰগণে স্বৰ্গৰাজ্য এৰিবলৈ বাধ্য হ'ব। তুমি ধৰ্ম কৰ্ম কৰি পবিত্ৰ জীৱন যাপন কৰি থাকা। গতিকে হে দেৱী, তুমি একো চিন্তা কৰিব নালাগে। এই বিষয়ে তোমাৰ স্বামী কাশ্যপ মুনিৰ বাদে আন কাকো কদাচিতো নজনাবা। এইদৰে শ্ৰীহৰি নাৰায়ণে বৰ প্ৰদান কৰিয়েই সেই ঠাইৰ পৰা অদৃশ্য হ'ল। এইদৰে দেৱী অদিতিয়ে শ্ৰীহৰি নাৰায়ণৰ প্ৰতি আগবঢ়োৱা পূজা অৰ্চনা শেষ কৰি নিজ গৃহলৈ উভতি আহিল। য'ত অদিতিয়ে তেওঁৰ স্বামী কাশ্যপ মুনিৰ আগত সকলো ঘটনা বিৱৰি ক'লে। তাৰ পিছত কাশ্যপ মুনিয়েও ক'লে যে ভগৱানে আমাৰ ঘৰত জন্মগ্ৰহণ কৰিব, ই আমাৰ বাবে অতি সৌভাগ্যৰ কথা। তাৰ পিছত দেৱী অদিতিয়ে স্বামীৰ দিহা পালন কৰি পবিত্ৰ চিন্তাধাৰাৰে নাৰায়ণে দি যোৱা সকলো উপদেশ পালন কৰিবলৈ ধৰিলে। এইদৰে কিছুদিন যোৱাৰ পিছত অদিতিৰ গৰ্ভত আহি ভগৱান স্থিতি ল'লে। অৱশেষত তেওঁ এক ব্ৰহ্ম তেজোময় অপূৰ্ব সুন্দৰ সন্তানৰ মাতৃ হ'ল। চাওঁতে চাওঁতে সেই শিশু 5 বছৰীয়া হ'ল। পিছে বয়সত 5 বছৰ হ'লে কি হ'ব, সেই বালক ইমানেই বুদ্ধিমান আৰু শ্ৰুতিধৰ হ'ল যে তেওঁৰ পিতৃ কাশ্যপেও সেই সময়ত পুত্ৰক গায়ত্ৰী মন্ত্ৰৰে দীক্ষিত কৰিলে। অতি কম দিনৰ ভিতৰতে তেওঁ সৰ্ববিদ্যাত বিশাৰদ হৈ পৰিল। পিছে এটা কথা হ'ল যে বালক সকলো দিশতে অকল্পনীয়ভাৱে আগবঢ়া যদিও শাৰীৰিকভাৱে তেওঁ 5 বছৰীয়া শিশু এটিৰ সমানেই হৈ ৰ'ল। সেয়ে তেওঁ সকলোৰে মাজত পৰিচিত হ'ল বামন, অৰ্থাৎ বাওনা। এনেদৰে বহুদিনৰ মূৰত পবিত্ৰ নৰ্মদা নদীৰ তীৰত থকা ভৃগু-কচ্ছ নামৰ ৰমণীয় ঠাইখনত বলিয়ে এবাৰ অশ্বমেধ যজ্ঞ পাতিলে। সেই যজ্ঞ অনুষ্ঠান পৰিচালনা কৰিছিল দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্যই। বলিৰ যজ্ঞলৈ চাৰিও দিশৰ পৰা শাস্ত্ৰজ্ঞ ব্ৰাহ্মণকে আদি কৰি
দুখীয়া নিচলা সকলো লোক আহিছিল। সেই যজ্ঞৰ পুৰোহিত আছিল দৈত্যগুৰু শুক্ৰাচাৰ্য। ৰজা বলি সকলোকে যিমান পাৰে সিমানেই দান দক্ষিণা দিবলৈ চেষ্টা কৰিছিল। এইদৰে বলি ৰজাই যজ্ঞ পতাৰ কথা গম পাই বামন ৰূপী হৰিয়ে যজ্ঞস্থলীলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। বামনৰ উদ্দেশ্য হ'ল দান লোৱাৰ চলেৰে স্বৰ্গৰাজ্য অধিকাৰ কৰি দেৱতাসকলক পুনৰ স্বৰ্গৰাজ্যৰ অধিপতি পতা। কাৰণ স্বৰ্গৰাজ্য প্ৰকৃততে দেৱতাসকলৰহে আছিল। বামন যজ্ঞলৈ যাবৰ বাবে মাতৃ অদিতিৰ অনুমতি বিচৰাত দেৱী অদিতিয়ে ক'লে, হে ৰাপুত্ৰ, তুমি দৈত্যৰাজ বলিৰ যজ্ঞলৈ যাব নালাগে। তোমাক যদি কেনেবাকৈ মোৰ পুত্ৰ বুলি গম পায় তেনেহ'লে দৈত্যৰাজে মাৰি পেলাব। কাৰণ ৰজা বলিয়ে ইন্দ্ৰকে ধৰি মোৰ সকলো পুত্ৰৰ অৱস্থা নোহোৱা কৰিছে। তেওঁলোকৰ চিন্তাতে ৰাতি মোৰ টোপনি নাহে। মাত্ৰ তোমাৰ মুখলৈ চাইহে মই জীয়াই আছোঁ। তোমাকো যদি হেৰুৱাব লগা হয় তেতিয়া মোৰ অৱস্থা কি হ'ব এবাৰ ভাবি চোৱাচোন। মাতৃ অদিতিৰ কথা শুনি বামনে ক'লে, হে মাতৃ, দৈত্যৰাজ বলিয়ে মোক কোনো অপকাৰ কৰিব নোৱাৰে। তুমি অযথা চিন্তা কৰিব নালাগে। এনেদৰে বামনে বহু সময় ধৰি বুজোৱাত মাতৃ অদিতিয়ে বামনক দৈত্যৰাজ বলিৰ যজ্ঞলৈ যাবলৈ অনুমতি দিলে। বামনৰ লগত কেইবাজনো কাশ্যপ ঋষিৰ শিষ্যও গৈছিল। তেওঁলোকে বামনক আগত লৈ সদল বলে খোজকাঢ়ি গৈ দৈত্যৰাজ বলিৰ যজ্ঞস্থলীত উপস্থিত হৈছিলগৈ। যজ্ঞস্থলীৰ ওচৰ পোৱাৰ লগে লগে দৈত্যৰাজ বলিয়ে বামনক আগবঢ়াই নিলেহি। বামনক প্ৰণাম জনাই ভৰি হাত ধুৱাই আসন পাৰি দিলে। লগত যোৱা সকলোকে আসন পাৰি বহিবলৈ দিলে। তাৰ পিছত দৈত্যৰাজে ক'লে, হে বামন, তুমি ইমান দূৰ খোজকাঢ়ি আহি আমাৰ যজ্ঞস্থলীত উপস্থিত হৈছা। তোমাৰ লগতে তোমাৰ সংগীসকলক ইয়াত পাই আমি ধন্য হৈছোঁ। তোমাৰ উপস্থিতিয়ে আমাৰ যজ্ঞস্থলীৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। গতিকে হে বামন, তুমি মোৰ পৰা দান হিচাপে যি বিচৰা মই তাকেই দিম। তুমি হাতী, ঘোঁৰা, ৰথ, মণিমুকুতা, দাস দাসী, গাঁও, দ্বীপ, ৰাজ্যৰ যি বিচৰা মই তাকেই দিব পাৰোঁ। গতিকে তোমাৰ কি প্ৰয়োজন মোক কোৱা। পিছে সেই বামনেও সুযোগৰ অপেক্ষাতেই আছিল। তেওঁ সেয়েহে মৃদু কপটীয়া হাঁহি এটা মাৰি ক'লে, হে দৈত্যৰাজ, তুমি মহান। তোমাৰ দৰে তোমাৰ পূৰ্বপুৰুষ সকলো অতি মহান আছিল। তোমাৰ পিতা বিৰোচন আৰু ককা প্ৰহ্লাদ অতি ভাল ৰজা আছিল। তুমি অতি ভাগ্যৱান বাবেই দৈত্যগুৰু শুক্ৰাচাৰ্যক পুৰোহিত হিচাপে পাইছা। এনেদৰে দৈত্যৰাজ বলিক নানান ধৰণৰ চলাহী কথা কৈ মন ভুলাবলৈ যত্ন কৰিলে সেই বামনে। তাৰ পিছত বামনে আকৌ ক'লে, দৈত্যৰাজ বলি, তুমি মোক বহুত বেছি ধন সম্পত্তি দিব নালাগে। মই বহুত বেছি ধন সম্পত্তি নিবিচাৰোঁ। কাৰণ অধিক ধন সম্পত্তিয়ে মানুহক অশান্তি দিয়ে। সেয়েহে তুমি প্ৰতিজ্ঞা কৰি মাত্ৰ মোক 3 পদ ভূমি দান কৰিলেই হ'ব। বামনৰ এই কথা শুনি দৈত্যৰাজ বলিয়ে ক'লে, ইমান সময় তুমি যিবোৰ কথা কৈছিলা তোমাক মই বৰ বুধিয়ক বুলি ভাবিছিলোঁ। কিন্তু দান বিচাৰোঁতেহে গম পালোঁ মোৰ ধাৰণা ভুল আছিল। তুমি অতি সামান্য বুদ্ধিৰ বামন। তুমি 3 পদ ভূমি দান লৈ কি কৰিবা? চোৱা, তুমি এতিয়াও দুখীয়া আৰু দান লোৱাৰ পিছতো দুখীয়া হৈয়ে থাকিবা। ইমান ক্ষুদ্ৰ বস্তু দান দিবলৈ মই বৰ লাজ পাওঁ। পিছে তুমিও মোক ইমান ক্ষুদ্ৰ বস্তু দান হিচাপে খুজিবলৈ লজ্জাবোধ কৰিব লাগে। বামন, তুমি মোক 7 দ্বীপ দান হিচাপে বিচৰা হ'লেও মই হাঁহি মুখে দান কৰিলোহেঁতেন। দৈত্যৰাজ বলিৰ এনে কথা শুনি বামনে ক'লে, হে দৈত্যৰাজ, বহু সা সম্পত্তি, ধন সোণ, মণিমুকুতা পালেও লোভীৰ হেঁপাহ পূৰণ নহয়।
লোভীয়া লোকে সদায় অধিক পাব বিচাৰে। লোভ সকলোৰে বাবে প্ৰধান শত্ৰু। গতিকে হে দৈত্যৰাজ, তুমি প্ৰতিজ্ঞা কৰি মোক মাত্ৰ 3 পদ ভূমি দান কৰা। মই তাতেই সন্তুষ্ট হ'ম। বামনৰ এই কথা শুনি দৈত্যৰাজ বলিয়ে হাঁহি হাঁহি ক'লে, দুখীয়াৰ মনলৈ অধিক সা সম্পত্তিৰ আশা কেতিয়াও নাহে। ঠিক আছে, তুমি যি বিচাৰিছা মই প্ৰতিজ্ঞা কৰি তাকেই দিম। এইফালে দৈত্যগুৰু শুক্ৰাচাৰ্যই বামন ৰূপী শ্ৰীহৰিক চিনি পাইছিল। তেওঁ দৈত্যৰাজ বলিক ক'লে যে হে দৈত্যৰাজ, সাৱধান, প্ৰতিজ্ঞা নকৰিবা, বিপদত পৰিবা। কাৰণ এই বামন সাধাৰণ লোক নহয়। স্বয়ং শ্ৰীহৰিয়ে অদিতিৰ গৰ্ভত বামন ৰূপে দেৱতাৰ মংগলৰ উদ্দেশ্যে জন্মগ্ৰহণ কৰিছে। এই বামনে 3 পদ ভূমি দান লোৱাৰ চলেৰে প্ৰথম পদেৰে পৃথিৱী আৰু পাতাল, দ্বিতীয় পদেৰে স্বৰ্গ অধিকাৰ কৰিব। তৃতীয় পদ ভূমি দান দিব নোৱাৰি তুমি নৰকত বাস কৰিব লাগিব। গতিকে তুমি সত্য ৰক্ষা কৰিব নোৱাৰিবা। দান কৰিও তোমাৰ একো লাভ নহ'ব। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ কথা শুনি দৈত্যৰজে ক'লে, মই নৰকত পৰি হ'লেও দান দিম বুলি ক'লোঁ যেতিয়া বামনক 3 পদ ভূমি দান দিমেই। মই ইমান দিনে শ্ৰীহৰিক আৰাধনা কৰি আহিছোঁ। শ্ৰীহৰিয়ে যদি বামন ৰূপ ধৰি মোৰ পৰা 3 পদ ভূমি বিচাৰিছে, ই মোৰ বাবে অতি সৌভাগ্যৰ কথা। শ্ৰীহৰিয়ে মোক ছলনা কৰিলে মোৰ একো ক্ষতি নহয়, শ্ৰীহৰিৰহে বদনাম হ'ব। দৈত্যৰাজ বলিৰ কথা শুনি দৈত্যগুৰু শুক্ৰাচাৰ্যৰ খঙত অগ্নিশৰ্মা হ'ল। তেওঁ বলিক বহুত গালি শপনি পাৰিলে। শেষত ক'লে, তুমি এনেই দান দি নিজেতো সৰ্বনাশ হ'বাই, লগতে আমাকো পথৰ ভিক্ষাৰী কৰিবা, তুমি হতশ্ৰী হ'বা। এনেদৰে দৈত্যৰাজ বলিয়ে গুৰু শুক্ৰাচাৰ্যৰ কথা নুশুনি বামন ৰূপী হৰিক 3 পদ ভূমি দান দিবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ল। তাৰ পিছত তেওঁ বামন ৰূপী হৰিক দান গ্ৰহণ কৰিবলৈ মিনতি কৰিলে। এইফালে শ্ৰীহৰিৰ ৰূপ বামনে দান ল'বলৈ সাজু হৈ নিজৰ শৰীৰ ক্ৰমাৎ বৃদ্ধি কৰিবলৈ ধৰিলে। তেওঁৰ শৰীৰেৰে সকলো দোষোদিশ ঢাকি পেলালে। যজ্ঞস্থলীৰ সকলোৱে বামন ৰূপী শ্ৰীহৰিৰ ৰূপ দেখি আচৰিত হ'ল। বামন ৰূপী হৰিয়ে প্ৰথম পদেৰে পৃথিৱী আৰু পাতাল, দ্বিতীয় পদেৰে স্বৰ্গ অধিকাৰ কৰিলে। তাৰ পিছত তৃতীয় পদভূমিত হ'বলৈ ঠাই নাপাই বলিক নানান ধৰণৰ কৰ্কটনা কৰিলে। তাৰ পিছত দৈত্যৰাজ বলি উপায়হীন হৈ তৃতীয় পদভূমিত হ'বলৈ নিজৰ মূৰ পাতি দিলে। ইতিমধ্যে স্বৰ্গৰ সকলো দেৱ দেৱী দৈত্যৰাজ বলিৰ যজ্ঞস্থলীত উপস্থিত হৈছিল আৰু বামন ৰূপী শ্ৰীহৰিয়ে বলিক ক'লে যে তুমি স্বৰ্গ, মৰ্ত্য, পাতালৰ অধিকাৰী হোৱাৰ উপৰিও অনেক ধন সম্পত্তিৰ গৰাকী হৈ অহংকাৰী হৈ পৰিছিলা। এই কথাটো মই তোমাক দান বিচাৰোঁতেই গম পাইছিলোঁ। বামনৰ ইংগিতত গৰুৰ পক্ষীয়ে বলিক নাগ পাশেৰে বান্ধি পেলালে। এই কাণ্ড দেখি তাত থকা অনেক দানৱে বামন ৰূপী হৰিৰ লগত যুঁজিবলৈ ফেপেৰি পাতি আহিছিল। এই সকলোকে বিষ্ণুৰ পাৰিষদসকলে ভালদৰে এসেকা দিছিল। এইদৰে বামন ৰূপী শ্ৰীহৰিয়ে বলিক নানান ধৰণে তিৰস্কাৰ কৰাত বলিয়ে ক'লে যে প্ৰভু, অধিক ধন সম্পত্তিয়ে মোক অহংকাৰী কৰি তুলিছিল। মই আপোনাৰ নাম ল'বলৈ আহৰিয়ে নেপাইছিলোঁ। এতিয়া আপুনি মোৰ এই ধন সম্পত্তি হৰণ কৰি মোক পুজিবলৈ সুবিধা কৰি দিলে। গতিকে এতিয়াৰ পৰা মই আপোনাৰ দাস হ'লোঁ। এইদৰে দৈত্যৰাজ বলিয়ে অনেক কাকূতি মিনতি কৰাৰ পিছত বামন ৰূপী হৰিৰ খং মাৰ গ'ল। বলিৰ ককাক
প্ৰহ্লাদ আৰু বলিৰ পত্নী বিন্ধ্যাবলীয়ে বামনক অনেক মিনতি কৰিলে যদিও তেওঁলোককো বামনৰূপী হৰিয়ে উপেক্ষা কৰিলে। শেষত ব্ৰহ্মাদেৱে বামনৰূপী হৰিক সংভাৱ ত্যাগ কৰি শান্ত হ'বলৈ অনুৰোধ কৰাত বামনৰূপী হৰিয়ে সংভাৱ ত্যাগ কৰি শান্ত হ'ল। তাৰ পিছত বামনৰূপী হৰিয়ে দৈত্যৰাজ বলিক ক'লে যে বলি ৰজা তুমি ধন্য, তোমাক মই অতি সুন্দৰ ঠাই সতলপুৰীত স্থান দিলোঁ। এইদৰে বামনৰূপী শ্ৰীহৰিৰ কথা শুনি বলিয়ে হৰিক সেৱা জনাই সকলো অসুৰক লগত লৈ সতলপুৰীলৈ যাত্ৰা কৰিলে আৰু নাতিৰ সৈতে ভক্ত প্ৰহ্লাদো সতলপুৰীলৈ গ'ল। এনেদৰে বামনৰূপী শ্ৰীহৰিয়ে স্বৰ্গ ৰাজ্য ইন্দ্ৰক উভতাই দিলে। দেৱতাসকলৰ দুখ মোচন হ'ল। পিছত ইন্দ্ৰকে ধৰি সকলো দেৱগণৰ অনুৰোধ ৰক্ষা কৰি বামনৰূপী হৰি স্বৰ্গ ৰাজ্যৰ যুৱৰাজ হ'ল। এই বামনৰূপী শ্ৰীহৰি উপেন্দ্ৰ নামেৰেও প্ৰখ্যাত হ'ল। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰীহৰিৰ বামন অৱতাৰৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।